দীপ্তি, ক'ৰ পৰা আহিলা? মই লক্ষ্মীহঁতৰ ঘৰলৈ গৈছিলোঁ। আপুনি কি কৰি আছে? বটলটো পানীৰে ধুইছে নেকি? নহয়ো ধেত, পানীয়ে ধোৱা নাই পাই। তাৰমানে এই আচাৰ অলপমান কৰিছিলোঁ। মই ভাবিছিলোঁ এই বটলটোত ভৰাম, সেইকাৰণে ভিনেগাৰ দি ধুইছোঁ। কি হ'বনো ভিনেগাৰ দি ধুলে? এই ভিনেগাৰত যদি তুমি ধোৱা, বটলটোত সাধাৰণতে যিমানেই তুমি ধোৱা, গৰম ৰ'দতো দিয়া, যি কৰা মুঠতে, কিন্তু অলপমান হ'লেও পনীয়া ভাৱটো থাকে। কিন্তু যদি তুমি ভিনেগাৰ দি ধুই লোৱা, ধুই পেলাই এনেকৈ তুমি ধুলা ধৰা, ধুই পেলাই বাকীখিনি তুমি এনেকৈ কাপত ঢালি থৈ সেইটোও ব্যৱহাৰ কৰিব পাৰিবা অন্য ধোৱা মেলা কামত। গতিকে এইটোত যদি তুমি এতিয়া আচাৰ ভৰোৱা, আচাৰখিনি ভালে থাকে। সেইকাৰণে মোৰ আচাৰ বনালে আকৌ 3 মাহ মানতে ভেঁকুৰ উঠি যায়। আপোনাৰ এই আচাৰ যে ইয়াত টেবুলত থৈছে, যোৱা বছৰৰ খিনিয়ে নহয়নে? এইখিনি যোৱা বছৰৰ। সেইকাৰণে ভালে আছে ন? কওকচোন, কওক নিয়মটো এবাৰ। তোমাৰ 3 মাহতে বেয়া হয়। আচল কথা সেইটো নহয়। আচলতে আচাৰ বনাবলৈ সহজ, কিন্তু বেয়া হৈ যায় কাৰণে মানুহবিলাকৰ মনত দুখ লাগে। 2 মাহ 3 মাহে থাকে। গতিকে আচাৰ বনাবলৈ হ'লে তুমি প্ৰথমতে মানে আৰম্ভণিৰ পৰাই সাৱধান হ'ব লাগিব। যি ধৰা মই আমৰ আচাৰ বনাওঁতে, আমৰ আচাৰখিনি মই টুকুৰা টুকুৰকৈ কাটিলোঁ, কাটি পেলাই নিমখত থৈ দিলোঁ 4-5 দিন, আৰু 4-5 দিন থোৱাৰ পিছত এইখিনি মই এটা ফুড কভাৰেদি ঢাকি থলোঁ এনেকৈ। তাৰমানে এই আচাৰত যদি কেনেবাকৈ নিমখ থওঁতে কোনকুনি মাখিটো যদি আহি যায়, তেতিয়াহ'লে একদম আচাৰ বেয়া হ'বই। বহুতৰ সেই আচাৰৰ নিমখত থওঁতেই কোনকুনি মাখি পৰি যায় আৰু আচাৰটো বেয়া হয় তেতিয়া। গতিকে এইখিনি যেতিয়া 4-5 দিন হ'ব, তাৰপিছত এদিন ৰ'দত 1 ঘণ্টামান থওঁ। এইটো এটা প্ৰথম কাৰণ, কোনকুনি মাখি পৰিলে আচাৰ বেয়া হয়। আৰু দ্বিতীয়তে বহুতে কেঁচা তেল দিয়ে। মই কিন্তু গৰম তেলহে দিওঁ, কিন্তু গৰমে গৰমে নভৰাওঁ। মই তেলটো গৰম কৰোঁ, তাৰপিছত 4-5 ঘণ্টামানৰ পিছত তেলটো যেতিয়া ঠাণ্ডা হয়, তেতিয়া মছলাখিনি মই মিলাই দিওঁ। গৰম তেল দিলেও কিন্তু আচাৰ বেয়া হয় দেই। আৰু তৃতীয়তে যে তোমালোকেতো চাগে কিনা মছলাই খোৱা, ক'ত সময় আছে তোমালোকৰ ঘৰৰ মছলা বনাবলৈ? এই কিনা মছলা যদি কিনি আনা, আৰু জলকীয়া গুড়িয়েই হওক বা মছলা এনেকুৱা মই পিছে জলকীয়া গুড়িটো কিনিয়ে আনো দেই, মিছাটো নকওঁ। বাকীখিনি ঘৰতে বনাওঁ। গতিকে কিনা মছলাটো তুমি যেতিয়া কিনি আনা, এই কিনা মছলাটোত বহুত সেমেকা ভাৱ থাকে, আৰু সেই সেমেকা ভাৱটোৱেও আচাৰটো নষ্ট কৰে। মই সেইকাৰণে কি কৰোঁ, অকণমান কেৰাহীত গৰম কৰি লওঁ, নতুবা ৰ'দত দি মানে বস্তুটো সেমেকা ভাৱটো আঁতৰাই থওঁ। মছলাত যদি সেমেকা ভাৱ থাকে, তেনেহ'লে তোমাৰ আচাৰ নষ্ট হয়। আৰু তৃতীয়তে এই যে বটলটো তুমি দেখিলা, এতিয়া যেনিবা আচাৰখিনি মছলা দি পেলাই সুমুৱাবৰ হ'ল, তেতিয়া এনেকৈ তুমি যে দেখিছিলা অথনি, এই বটলটো ভিনেগাৰেদি ধুই লওঁ, তেতিয়াহ'লে আচাৰখিনি ভালে থাকে। আৰু তোমাৰ আৰু দুটা কথা আছে। মই সাধাৰণতে বৰষুণৰ বতৰত আচাৰ নকৰোঁ, ৰ'দৰ বতৰতহে আচাৰ কৰোঁ। মোৰ ভাৱ কি জানা, এই বৰষুণৰ বতৰত জলীয় বাষ্পবোৰ থাকে, গতিকে আচাৰটো বেয়া হ'ব পাৰে। তেনেহ'লে মই এটা কাম কৰিম। মই আজি আম কাটিছিলোঁ জানেনে? এইকেইদিন যে ইমান বৰষুণ দিছে। এতিয়া মই আমখিনি তেনেকৈ আপুনি কোৱাৰ দৰে নিমখত ভৰাই থৈ দিম, আৰু পাছত এদিন ৰ'দৰ বতৰ চাই ভিনেগাৰেৰে ধোৱা বটল এটালৈ শ্বিফ্ট কৰিম। মছলাখিনি শুকুৱাবা কিন্তু। সেইটো চাওক, পাহৰিয়ে গৈছিলোঁ। মছলাখিনিও শুকাব লাগিব। বৰ সুন্দৰ টিপছ দিলে দেই, বহুত ধন্যবাদ। তুমি ভাল পালে মানে বস্তুটো লগৰবোৰৰ লগত শ্বেয়াৰো কৰিবা, কাৰণ মানুহে ইমান খৰচ বৰচ কৰি আচাৰটো কৰে। 2 মাহতে নষ্ট হৈ গ'লে বেয়া লাগে নহয়। মানুহো উপকৃত হ'ব, মোৰো ভাল লাগিব দেই। মোৰ দিহাটো কামত আহিলে ভাল লাগিব। ধন্যবাদ।